চাওক এবাৰ মানুহৰ যিটো আমাৰ শালি খেতি এই শালি খেতিটোত খৰাঙৰ কাৰণে মানুহে আচলতে কৃষি কাৰ্যত আগবাঢ়িব পৰা নাই যাৰ যাৰ দ চানেকীয়া যিবিলাক মাটি আছিলে সেই দ চানেকীয়া মাটিবিলাক অলপ মানুহে ৰুব পাৰিলে যাৰ বাম মাটি আছিলে সেই মাটিবিলাক পানীৰ অভাৱত মানে আমাৰ কাজিৰঙা বুলিয়ে নহয় আমি অসমৰ বিভিন্ন প্ৰান্তত দেখি আছোঁ যে এইবাৰ আচলতে খৰাং সদৃশ পৰিৱেশৰ বাবে মানুহখিনিয়ে সেই কৃষি কাৰ্যত আগবাঢ়িব পৰা নাই এই জলসিঞ্চন বিভাগে তাৰ আগতে আৰু এটা কথা কৈ লৈছোঁ যে আমাৰ যিহেতু ৰাজ্যখনৰ কৃষিমন্ত্ৰীজন আমাৰ বোকাখাত নিজৰ সমষ্টিৰে এজন কৃষিমন্ত্ৰী আমাৰ এই বোকাখাত সমষ্টিটো বিভিন্ন অঞ্চলত আমাৰ কৃষক ৰাইজে এতিয়ালৈকে আচলতে তেওঁলোকে শাওনৰ পথাৰত তেওঁলোকে খোজ দিবলৈ পৰাই নাই যিহেতু পথাৰত পানী নাই গতিকে এই জলসিঞ্চন বিভাগটো অসমত অশোক সিংহাল ডাঙৰীয়াৰ এই যোৱা 5টা বছৰত দেখিলোঁ যে আমাৰ বোকাখাত অঞ্চলত একো কাম তেওঁ কৰিব নোৱাৰিলে যোৱা 5 বছৰত আৰু এতিয়াও আমি দেখিছোঁ যে তেওঁলোকে ডাঙৰ কথা কৈ থাকে মুখ্যমন্ত্ৰী সিদিনাখন আমি কোৱা দেখিলোঁ যে খৰাং সদৃশ আচলতে পৰিৱেশ যদি আগষ্ট মাহলৈকে নহয় তেন্তে হ'লে খৰাং পৰিস্থিতি আচলতে ঘোষণা কৰিব ঘোষণা কৰি পেলাই তেওঁলোকে আচলতে আমাৰ গোটেই যিটো বছৰ জোৰা আমাৰ যোন মুঠি ভাত সেই ভাতৰ যোগাৰটো তেওঁ কৰি দিব পাৰিব নেকি এই সময়টো মানুহে ভেকুলী বিয়া ক'বলৈ বেয়া ৰাতি হ'লে মানুহে গাঁও অঞ্চলত ঢেঁকী পৰ্যন্ত চুৰ কৰিছে বৰষুণ দিয়াৰ আশাত আচলতে এনেকুৱা দিন এই বৈজ্ঞানিকৰ এনেকুৱা যুগত আমি আচলতে পথাৰত পানী নাইকিয়াৰ কাৰণে খেতি কৰিব নোৱাৰাটো আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা আৰু কৃষক পৰিয়ালকেইটা চলিবৰ কাৰণেও আচলতে এই অত্যাধিক মূল্য বৃদ্ধিৰ সময়ত 1 কেজি চাউলত আমি 50-60 টকা দৰত যিহেতু কিনি পেলাই খাওঁ এই পৰিৱেশটো আচলতে খুব দুৰ্ভাগ্যজনক পৰিৱেশ হৈছে গতিকে বিজেপি চৰকাৰখনে যোৱা 5 বছৰত তেওঁলোকে একো কৰিব নোৱাৰিলে আচলতে খুব ডাঙৰ কথা কৈ অশোক সিংহাল ডাঙৰীয়া মানুহজন আচলতে খুব তেওঁ কোনো বেপাৰী প্ৰকৃতিৰ মানুহ যিহেতু তেওঁ আচলতে দুখীয়াৰ দুখ বুজি নাপাব গতিকে এই মানুহজনক কোৱাও ইমান এটা আমি লাভজনক হ'ব বুলি ভবা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব খুজিছোঁ যে এই সময়ছোৱাত আপুনি যদি পাৰে অহা 5 বছৰৰ কাৰণে আপুনি যদি পাৰে কেনেবাকৈ দীৰ্ঘম্যাদী কিছুমান আঁচনি আপুনি লওক যাতে কৃষি পথাৰত মানুহে বৰষুণলৈ যাতে বাট চাই থাকিব নালাগে আমি কোনো মানুহে যাতে ভেকুলীৰ বিয়া পাতিব নালাগে কোনো মানুহে যাতে আমি ৰাতি ঢেঁকী চুৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি নহয় এই অসমত তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে আহ্বান জনাইছোঁ মোৰ প্ৰকল্প আছে সেই প্ৰকল্পসমূহ হাবিৰে আৱৰি ধৰিছে কিন্তু কোনো এটা প্ৰকল্পই কাৰ্যক্ষম হৈ থকা নাই তেওঁলোকে যদি মন কৰিলেহেঁতেন তেতিয়া এই প্ৰকল্পবিলাক আচলতে পুনৰ উজ্জীৱিত কৰি তাৰ পৰা ৰাইজক আচলতে পানী যোগান ধৰিব পৰাহেঁতেনো এই কৃষক ৰাইজ বহুতখিনি সকাহ পালেহেঁতেন এই সময়ছোৱাত এতিয়া মানুহে কঠীয়া পাৰি থৈছে কঠীয়া ৰোৱাৰ সময় পাৰ হৈ যোৱাৰ কাৰণে কঠীয়া বুঢ়া হৈ গ'ল সেই কঠীয়া এতিয়া ৰুলে তাৰ পৰা ধান নহয় শাওণ মাহত আচলতে আহাৰ শাওণ মাহত আচলতে মানুহে আমি ধান পথাৰত গুজ মাৰিব লাগে সেই সময়ত যদি আমি ভাদ মাহত ৰুওঁ তাৰ প্ৰডাকশ্যন আমি নাপাওঁ আৰু চাৰিওফালে যেতিয়া যান্ত্ৰিকীকৰণ হৈছে আমাৰ মানুহে এতিয়া গৰু হাল প্ৰায় নাইকিয়া হৈছেগৈ যিহেতু আমি সকলোৱে টকা পইচা দিয়ে হাল কোৰ বাব লাগে গতিকে সেই কৃষক পৰিয়ালটোও আচলতে তেওঁলোকে সেই ধনখিনি যোগাৰ কৰিব নোৱাৰিব হাজিৰা আচলতে যোগাৰ কৰিব নোৱাৰিব আৰু এই লাষ্ট সময়কণত হুৰমুৰকৈ এই খেতিকণ কৰি তেওঁলোকে তাৰ পৰা একো লাভ হ'ব নোৱাৰিব গতিকে অশোক সিংহাল ডাঙৰীয়াই যদি তেওঁ খুব এই ডিপাৰ্টমেণ্টটোত আচলতে কাম কৰাৰ বিভাগটোত যদি কাম কৰা মানসিকতা থাকিলেহেঁতেন তেওঁ যিবিলাক পুৰণি আচলতে জলসিঞ্চন প্ৰকল্প আছিলে সেই জলসিঞ্চন প্ৰকল্পবিলাক পুনৰ উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন কিন্তু তাকে নকৰি তেওঁ আচলতে বেপেৰুৱা মানুহ আমি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী থাকোঁতেও আমি তেওঁক দেখিছিলোঁ তেওঁ কি কাম কৰিলে আচলতে তেওঁ কোনো কামৰ যোগ্য মানুহ নহয় এনেকুৱা মানুহৰ পৰা আচলতে তেওঁ দায়িত্বৰ পৰা তেওঁ নিজে আচলতে অব্যাহতি ল'ব লাগে তেওঁ অব্যাহতি লোৱা নাই এতিয়ালৈকে আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই দুখীয়া মানুহসকলক যিসকল মানুহে আজিৰ তাৰিখলৈকে তেওঁলোকে পথাৰত এতিয়ালৈকে তেওঁলোকে ধান এমুঠি এডাল গোচ মাৰিব পৰা নাই সেই মানুহবিলাকক যাতে কোনো কাৰণতে তেওঁলোক যাতে পিছ পৰি নৰয় তেওঁলোকক পৰ্যাপ্ত আচলতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা এটা চৰকাৰে গ্ৰহণ কৰিব লাগে
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।